বাঁহ শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ সপোন। বাঁহৰ মাজতে লুকাই আছে তেওঁৰ সপোন। বাঁহক শিল্পলৈ ৰূপান্তৰ কৰিছে এজন শিল্পীয়ে। বাঁহত লিখিছে কিতাপ, সাজি উলিয়াইছে টুপি, ব্ৰিফকেছ, চোলা। ২৬ বছৰ ধৰি অব্যাহত তেওঁৰ সাধনা। আজি চিনাকি কৰাই দিম মোহন শইকীয়াক। শিৱসাগৰ জিলাৰ বক্তা ননাথ গাঁৱৰ নিবাসী মোহন শইকীয়া। ২৬টা বছৰ ধৰি বাঁহ শিল্পৰ লগত জড়িত এগৰাকী শিল্পীয়ে বাঁহক কেৱল এটা সামগ্ৰী হিচাপে নহয়, শিল্প আৰু সংস্কৃতিৰ এক অনন্য পৰিচয় হিচাপে গঢ়ি তুলিছে। নিজৰ ইচ্ছা শক্তি আৰু সৃষ্টিশীলতাৰে তেওঁ সৃষ্টি কৰিছে বহু অভিনৱ সামগ্ৰী। এইটো বৰভলুকা বৰকাক সেই বাঁহটো মই সংৰক্ষণ কৰিব খুজিছিলোঁ। সেই বাঁহটোৰ পৰা বহুত কাম হয় আমাৰ এতিয়া এইবিলাক এইটো ট্ৰে বনাওঁ, বটা শৰাই, এনেকুৱা গদা, এনেকুৱা কিছুমান কামৰ কাৰণে আমাক সেই ডাঙৰ বাঁহটো লাগে। আৰু চোফা টোফা বনাবলৈ কামিটো লাগে, বিট কৰিব লাগে। এই বাঁহটো ভাল বাঁহ আৰু খৰিচা তাৰ পৰা বহুত হয়, 5 কেজিমান খৰিচাও ওলায় এটা গাজৰ পৰা। গতিকে বাঁহটো এটা ভাল বাঁহ আৰু এই বাঁহটো আমাৰ অসমত যিমান ডাঙৰ হয় আন কোনো ঠাইত ইমান ডাঙৰ নহয়, ভাল হয়। গতিকে বাঁহটো ভৱিষ্যত ভাল কিবা হ'ব বুলি মই বাঁহৰ তলে তলে যাওঁ, বাঁহো আনো, চাওঁ। এই দেখিলোঁ যে বাঁহৰ ঢকুৱাটো মই কিতাপ লিখিবলৈতো চিন্তা কৰিয়ে আছোঁ। সেই বাঁহৰ ঢকুৱাবোৰ তাৰমানে ওপৰৰ পৰা পৰি পেলাই মেল খাই থকা দেখিলোঁ, ক'ৰবাত জাপ খাই আছে। কেলৈ জাপ খাই থাকে? এতিয়া মই এটা এক্সপেৰিমেণ্ট কৰিলোঁ যে সূৰ্যৰ তাপৰ ওপৰত নিৰ্ভৰ কৰি পেলাই এই বাকলিটো মেল খায় আৰু কোচ খায়। তেনেকৈ আনি পেলাই বহু প্ৰচেষ্টাত মানে কেতিয়াবা দৰবত দিছিলোঁ, গৰম কৰিছিলোঁ, উতলাইছিলোঁ, তেতিয়া নষ্ট হৈ যায়। তেনেকৈ মই প্ৰায় 6 বছৰ কাল একেৰাহে মই বাঁহৰ কিতাপৰ লগত লাগিলোঁ। এতিয়া মই কেইবাজনো কৰ্মচাৰী ৰাখোঁ। মোহন শইকীয়াৰ আটাইতকৈ ব্যতিক্ৰমী সৃষ্টি হৈছে বাঁহৰ কিতাপ। সাঁচিপাতৰ আৰ্হিতম কুমলীয়া বাঁহৰ ঢকুৱাত তেওঁ লিখি উলিয়াইছে শতাধিক কিতাপ। শিৱসাগৰ, যোৰহাট আৰু ডিব্ৰুগড় বিভিন্ন স্থানৰ পৰা সংগ্ৰহ কৰা বাঁহৰ ঢকুৱাক তেওঁ ৰূপ দিছে জ্ঞানৰ ভঁৰাললৈ। এই অভিনৱ সৃষ্টিয়ে ইতিমধ্যে বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। নিজ গৃহতে গঢ়ি তুলিছে বাঁহ শিল্পৰ উদ্যোগ। কেৱল বাঁহৰ কিতাপেই নহয়, বৰভুলুঙা, বৰকা, লৌথ, ভালুকি বাঁহেৰে নিৰ্মাণ কৰিছে চোলা, টুপি, ব্ৰিফকেছ, পেপা, জাপি, বেগ, চকী, টেবুল, সোফা, বিচনা আদি বিভিন্ন সামগ্ৰী। নিজ গৃহতে গঢ়ি তোলা বাঁহ শিল্পৰ উদ্যোগ আৰু সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰাখিছে বহু পুৰণি ঐতিহ্যবাহী সামগ্ৰী। এই পুৰণিকলীয়া সাঁচিপতীয়া পুথি, 120 বছৰীয়া এটা জপা, 200 বছৰীয়া পুৰণি কাঠৰ তলীয়া। বসন্ত নাথ তেওঁ মোক বাঁহৰ কিতাপ বনোৱাত মোৰ সমানে সহযোগ কৰি দিলে। গতিকে তেওঁ বেছি লাগিলে আৰু কেইবাজনো কৰিলে বাৰু। যি কি নহওক সেই বাঁহৰ কিতাপ তেনেকৈ মই বাঁহৰ ঢকুৱাটো আৱিষ্কাৰ কৰিলোঁ। কৰি পেলাই এটা উত্তাপ দিলোঁ। এটা নিৰ্দিষ্ট উত্তাপত দিয়াৰ লগে লগে মানে সি সম্পূৰ্ণ মেল খাই যায়। পৃষ্ঠা তৈয়াৰ কৰিবলৈ ভাল হ'ল আৰু কাটো লগালগ এটা ফ্ৰেমত বহাই বিট লগাই আঠা দি লগাই তাক মানে কৰিয়ে যাওঁ। খুব কুইক কৰিব লাগে, মানুহ কেইবাজনো দৰকাৰ হয়। তেনেকৈ মই 6 বছৰ লাগিলোঁ। লগাৰ পাছত লিখাৰ সমস্যা আহিলে, কিহেৰে লিখিম এতিয়া? কলমতো লিখিলে নহ'ব, নৰয়, মানে কাঠ পেঞ্চিলতো নৰয়, তেনেকৈ নৰয়। এতিয়া মাৰ্কাৰ পাৰ্মানেণ্ট কলম বিচাৰি লিখিলোঁ। এতিয়া লিখনিতে মাৰ্কাৰ পাৰ্মানেণ্টে লিখা। কিমান কিতাপ আছে আপোনাৰ বাঁহেৰে? মোৰ বাঁহেৰে নিৰ্মাণ কৰা প্ৰায় 200খনৰ ভিতৰত মোৰ কিতাপ লিখা হ'ল। তাৰে মোৰ 50-60খনতকৈ বেছি কিতাপ মোৰ ইতিমধ্যে হস্তান্তৰ হ'ল। নতুন প্ৰজন্মক দিছে বিনামূলীয়া প্ৰশিক্ষণ। নিজৰ সৃষ্টিৰ মাজতে সীমাবদ্ধ নাথাকি মোহন শইকীয়াই বহু যুৱক যুৱতীক বাঁহ শিল্পৰ প্ৰশিক্ষণ প্ৰদান কৰি আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ পথ দেখুৱাইছে। মোহন শইকীয়াৰ হাতৰ পৰশত সৃষ্টি হোৱা বিভিন্ন সামগ্ৰী ইতিমধ্যে দেশৰ বিভিন্ন ৰাজ্যত প্ৰদৰ্শিত আৰু বিক্ৰী হৈছে। দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ লগতে বেংগালুৰু, দেহৰাদুন আদি স্থানত অনুষ্ঠিত বিভিন্ন প্ৰদৰ্শনীত অংশ লৈ অসমৰ বাঁহ শিল্পৰ সুনাম কঢ়িয়াই আনিছে তেওঁ। অতি কম সময়তে পিতৃ মাতৃক হেৰুৱাই জীৱনত বহু কষ্টৰ মাজেৰে ডাঙৰ হোৱা মোহন শইকীয়াই আজিও অব্যাহত ৰাখিছে তেওঁৰ এই শিল্প সাধনা।
কৃষি কৰ্মৰ লগতে বাঁহ শিল্পক জীৱনৰ এক অংশ হিচাপে লৈ আগবাঢ়ি যোৱা এইগৰাকী শিল্পীয়ে অসমৰ ঐতিহ্যক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ এক নীৰৱ প্ৰয়াস অব্যাহত ৰাখিছে। কোনো চৰকাৰী সহায় বা বিশেষ সুবিধা আশা নকৰাকৈ কেৱল শিল্পৰ প্ৰতি থকা অকৃত্ৰিম ভালপোৱাৰ বাবে দিনে নিশাই কাম কৰি আহিছে মোহন শইকীয়াই। তেওঁৰ এই প্ৰচেষ্টাই আজি সমাজৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস। আৰু মোৰ লগত কাম কৰা বহুখিনি ল'ৰা ছোৱালী আছিলে আৰু তেওঁলোকক ইয়াত প্ৰশিক্ষণ দিয়া হ'ল, কামো কৰিলে, কৰ্মচাৰী হিচাপেও কৰিলে। তেওঁলোকৰ বস্তু বহুত আছে মোৰ ইয়াত, তেওঁলোকে বনোৱা আমাৰ এইখিনি সংগ্ৰহালয়ত। মই বাঁহ শিল্পৰ লগত জড়িত মই যোৱা 25টা বছৰ মই সম্পূৰ্ণ বাণিজ্যিকভাৱে বাঁহ শিল্পৰ লগত জড়িত। তাৰ আগতে মই প্ৰায় 90 চনমানৰ পৰা বাঁহৰ কাম কাজখিনি অনুধাৱন কৰি এটা নিৰীক্ষণমূলকভাৱে কাম কৰি থাকিলোঁ আৰু 25টা বছৰ বাণিজ্যিকভাৱে কাম কৰিছোঁ। অসমৰ বাঁহ শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ সপোন দেখা মোহন শইকীয়াৰ এই যাত্ৰাই নিঃসন্দেহে সকলোকে গৌৰৱান্বিত কৰিছে। শিৱসাগৰৰ পৰা যদুমণি হাজৰিকাৰ ৰিপৰ্ট, নেশ্যন এনি।